সামগুৰি লুংচুঙৰ হতহদি জলপ্ৰপাতত হুকাবহ ঘটনা বন্ধু দলৰ সৈতে জলকেলি কৰিবলৈ আহি পানী ডুব গ'ল নগাঁও ইছলাপতিৰ মাহিন হুছেইন নামৰ এজন যুৱক। আজি দিনৰ 1 বজাত বন্ধুৰ লগত জলকেলি কৰি থাকোঁতেই নিখোজ হয় যুৱকজন। পিছত হুৱা ধোৱা লাগে বন্ধুবৰ্গ পৰিয়ালবৰ্গৰ মাজত। অৱশেষত সামগুৰি আৰক্ষী আৰু SDRF বাহিনীৰ তৎপৰতাত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ। কোন জায়গাত ঘৰ এই আজি ক'ত আহিছিলা তোমালোকে খেলিবলৈ? লুংচুং ইয়াত কি কৰিবলৈ আহিছিলা? পিকনিক কৰিব আহিছিলোঁ। পানীত নামিছিলা? হয়। তাৰপিছত ডিপ নাছিলে, আমি মানে ৰাউণ্ড হৈছিলোঁ গোটেই। হয় হয়, ৰাউণ্ড হৈ আৰু 3টামান এক্সট্ৰা আছিল যোৰহাটৰ পৰা, সিও আমাৰ মানে জইন হৈ গ'ল আমাৰ লগত খেলিব। পাছ কৰি আছিলোঁ আমি চবেই। হয় হয়, যোনখিনি মানে জেগা দ আছে তাত গৈ বলটো পৰি গ'ল। এতিয়া কোন ঢুকালে খেলি থাকোঁতে? মাহিম হুছেইন। এই তোমালোকৰ ঘৰ নগাঁৱত আছিল? নগাঁও ইছলামপুৰ। কেইজন আহিছিলা খেলিবলৈ? মোৰ 5জন আছিলোঁ। 5জন আছিলা। এতিয়া তেখেতৰ ডেড বডিটো ওলাইছে ন? ঠিক আছিল। এইটো সৰ্বগাঁও ইছলামপতি। সৰ্বগাঁও নগাঁও। কি নাম আছিল বাৰু? মাহিন হুছেইন। পানীত পৰি ঢুকাইছে ন? ক'ত লুংচুং আহিছিল নেকি? লুংচুং এই ৱাটাৰফলত আহিছিল। হয় হয়, লগৰীয়াৰ লগত। মানে পানীত হাতে ভিতৰত সোমাই মানে খেলি পানীত সোমাই গ'ল। গা ধুব নামিছিল আৰু। হয় হয়, দাদাৰ নামত সি মানে পাতৰা চাপত মেলি সোমাই গ'ল। এতিয়া ডেড বডি উদ্ধাৰ কৰিছে। SDRF মানুহ আহিছে। SDRF মানুহ আহি ডেড বডি উদ্ধাৰ কৰিছে। নিউজ ডেস্ক ৰিপোৰ্ট এনি লাইভ।